আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি শাসনাধিষ্ঠ বিজেপি দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইবাৰ তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ উদ্যোগ লৈছে দলটোৱে। গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলীতো মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে। চিনাতলী মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ শ্ৰীৰাম ভৱনত ধূপ চাকি জ্বলাই কেক কাটি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। আনহাতে পুৱা বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ স্বচ্ছতাৰ কাৰ্যসূচীও ৰূপায়ণ কৰে মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ। হয়, আমি আজি অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ৫৬ সংখ্যক জন্মদিন, সেই জন্মদিনৰ আমি আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই জন্মদিন আমি খুমটাই সমষ্টিৰ আমাৰ চিনাতলী গাঁৱৰ এই শ্ৰীৰাম ভৱনত আমি জন্মদিন আমি উদযাপন কৰিছোঁ। বিভিন্ন দল সংগঠনৰ আমাৰ কাৰ্যকৰ্তাসকল, দল সংগঠনৰ যুৱকসকল আহিছে, আহি আমি মহিলাসকল, আই মাতৃসকলো আহিছে, আহি পেলাই আমাৰ ইয়াতে শ্ৰীৰাম ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়, মণ্ডল কাৰ্যালয়, ইয়াতে আমি সমবেত হৈ তেখেতৰ জন্মজয়ন্তী আমি পালন কৰিছোঁ। আমাৰ এই কাৰ্যসূচী ৰাতিপুৱা ৬টা বজাৰ পৰা চলি আছে। ৬টা বজাত আমি নামঘৰ আৰু মন্দিৰত আমি স্বচ্ছ ভাৰত অভিযান কৰিছিলোঁ। ইয়াৰ পাছত আহি আমি আমাৰ শ্ৰীৰাম ভৱন এই কাৰ্যালয়ত উপস্থিত হৈ তেখেতৰ কেক কাটি তেখেতৰ জন্মদিন আমি উদযাপন কৰিছোঁ। তেখেতৰ মংগলৰ বাবে আমি চাকি বন্তি জ্বলাইছোঁ, নামঘৰত জ্বলাইছোঁ। আমাৰ চিনাতলী বৰনামঘৰ আছে, আমি বৰনামঘৰতো আমি চাকি বন্তি জ্বলাইছোঁ। আমি বিভিন্ন আমাৰ মণ্ডল অন্তৰ্গত যিমানবিলাক আমাৰ গাঁৱত নামঘৰ আছে, মন্দিৰ আছে, সকলোতে আমাৰ কাৰ্যকৰ্তাই, দলীয় সংগঠন যিবিলাক কাৰ্যকৰ্তা আছে, সকলোৱে ধূপ চাকি বন্তি জ্বলাই তেখেতৰ মংগল আৰু দীৰ্ঘায়ু কামনা কৰিছে। তেখেতৰ যাতে যিধৰণে অসমৰ উন্নয়নৰ কাৰণে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে, সেই কাম কৰিব পৰা যাতে শক্তি ভগৱানে তেওঁক দিয়ে, অধিক শক্তি দিয়ে, যাতে অসমখনক ভাৰতৰ ভিতৰত যাতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতক এই শুভেচ্ছা আকৌ পুনৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি একত্ৰিত হৈ ৰাতিপুৱাৰ পৰা ৰাতিপুৱা 6টা বজাত আমি স্বচ্ছতা অভিযান চলালোঁ। নামঘৰ আৰু ৰাজহুৱা অনুষ্ঠানত আমি স্বচ্ছতা অভিযান চলাই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে তেখেতে যিখিনি অনাগত সময়ত অসমখনৰ হৈ যি পৰিকল্পনা লৈছে, সেই পৰিকল্পনাখিনি তেওঁ সঠিক ৰূপত পৰিগণিত হওক, তাৰ কামনা কৰি আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু সমূহ ৰাইজ হৈ একত্ৰিত হৈ আজি চিনাতলী ৰাম ভৱনত আজি হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ উদযাপন কৰিছোঁ।